আৰু মাজুলীত এটা চিনেমা হল এটা লাগেতো লাগে নাই ধৰক আকৌ এমএলএ মিনিষ্টাৰ যোন আছে ভোটৰ সময়ত ঠিকে আহে হয়নে আসল কামবোৰটো নকৰে নিশ্চিতভাৱে জুবিন গাৰ্গে যেতিয়া নয়া বজাৰত আহি পেলাই এই চিনেমা হল এটা মাজুলীত খুব প্ৰয়োজন বা বেলেগে চৰকাৰে নবনালে ময়ে বনাম এনেকুৱা ধৰণে কৰিছিলে তাৰ আগতে আচলতে আজি আমাৰ কাৰণে মাজুলীবাসীৰ কাৰণে সঁচাকৈ বৰ ভাল খবৰ যে মাজুলীত এটা অত্যাধুনিক চিনেমা হল হ'বলৈ গৈ আছে আৰু এই চিনেমা হলটো আচলতে আমি চবতকৈ ডাঙৰ কথাটো হ'ল যে অসমত নমস্কাৰ বন্ধুসকল অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আকৌ এবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিহেতু আমাৰ ইয়াত মাজুলীত নয়া বজাৰত আমাৰ জুবিন দাই আহি পিনে কৈ গৈছিল যে আমাৰ মাজুলীত চিনেমা হল লাগে বুলি গতিকেলৈ জুবিনদাৰ কোৱা মতে এতিয়া জুবিনদাৰ সপোন এটা পূৰণ হ'ব বুলি ক'ব লাগিব গতিকেলৈ এতিয়া আমাৰ মাজুলীত ফিল্ম হল বনাবলৈ ষ্টাৰ্ট হৈ গৈছে গতিকেলৈ ক'ত বনাইছে কেনেকৈ বনাইছে কেতিয়াৰ পৰা আৰম্ভ হৈছে এ টু জেড জানিবলৈ আপোনালোকে মূৰৰ পৰা শেষলৈকে ভিডিঅ'টো চাব লাগিব আৰু জুবিনদাৰ কোৱা মতে এতিয়া জুবিনদাৰ যিটো মানে মনৰ ভাৱ মানে আমাৰ মাজুলীত মানে চিনেমা হল এখন থাকিব লাগে গতিকেলৈ জুবিনদাৰ কোৱা মতে এতিয়া জুবিনদাৰ সপোন সফল হ'ব বুলি ক'ব লাগিব এতিয়া য'ত নেকি আমাৰ ইয়াত মাজুলীত মানে এতিয়া আৰম্ভ হ'ব চিনেমা হল গতিকেলৈ ক'ত আৰম্ভ হৈছে আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে এতিয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গতিকেলৈ মূৰৰ পৰা শেষলৈকে চাওক তেতিয়া বুজি পাব গতিকেলৈ ভিডিঅ'টো পলম নকৰাকৈ ষ্টাৰ্ট কৰোঁ নিশ্চিতভাৱে জুবিন গাৰ্গে যেতিয়া নয়া বজাৰত আহি পেলাই এই চিনেমা হল এটা মাজুলীত খুব প্ৰয়োজন বা বেলেগে চৰকাৰে নবনালে ময়ে বনাম এনেকুৱা ধৰণে কৰিছিলে তাৰ আগতে একচুৱেলি আমি আবেদন কৰিছিলোঁ তাৰ আগতে চৰকাৰীভাৱে আবেদন প্ৰক্ৰিয়াটো সমাপ্ত হৈছিল চলচ্চিত্ৰ আৰু বিত্ত নিগম অসমে আবেদন বিচাৰিছিলে মাজুলীৰ পৰাও বিচাৰিছিলে আমি তিনিজনে একগোট হৈ পেলাই এইটো বস্তু এপ্লাই কৰিছোঁ আৰু আমি নিশ্চিত যে চলচ্চিত্ৰ আৰু বিত্ত নিগমৰ সঁহাৰি মাজুলীলৈ নিশ্চিতভাৱে আহিব আৰু আমি ৰাইজলৈ এটা অত্যাধুনিক চিনেমা গীত আমি ৰাইজক আগবঢ়াব পাৰিম মাজুলীত চিনেমা চোৱা যোৰহাটত চিনেমা চোৱা গুৱাহাটীত চিনেমা চোৱা এই ফিল্ডখিনি যাতে কোনো পাৰ্থক্য অনুভৱ কৰিব নোৱাৰে তেনেকুৱা ধৰণে ডিজিটেল এটা আমি চিত্ৰগীত মাজুলীবাসীক অৰ্পণ কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ কেতিয়াৰ পৰা মাজুলীবাসীয়ে চিনেমা চাব পাৰিব আমি ভাবিছোঁ আমি এপ্ৰিল মাহৰ পৰা বহাগ মাহৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু যদি সকলো সংযোগ মিলে সকলো ধৰণৰ আমাৰ কাম কৰি আমিতো পূৰ্ণগৰ্যাৰ কাম কৰি আছোঁ আপোনালোকে দেখিছে গতিকে এইখিনি যদি সমাপ্ত হয় আমি এপ্ৰিল মাহৰ পৰা ইয়াত চিনেমা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ হয় মাজুলী মানুহৰ যিটো যাতায়াতৰ যোগাযোগ অভাৱ কিন্তু এতিয়া যিটো আমাৰ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ যিটো হেঁপাহ মাজুলীবাসীৰ মনৰ আশা পূৰণ হোৱা নাই আমি ভাবিছোঁ মাজুলীবাসীৰ মনৰ আশা গৰিয়াৰ আঁৰতে তেওঁ যিটো নয়া বজাৰ বিহু সন্মিলন কৰিছে মাজুলীত এটা চিনেমা হলৰ প্ৰয়োজন গতিকে সেই প্ৰয়োজনীয়তা আমি তিনিজন যুৱকে ভাবিছোঁ আশাটো পূৰণ কৰিম আৰু মাজুলীবাসীৰ সহযোগিতা কামনা কৰিছোঁ অলপ এপ্ৰিল মাহৰ ভিতৰতে আমি যাতে মাজুলীবাসীক আমি চিনেমা হলত চিনেমা দেখুৱাব পাৰোঁ তাৰে কামনা কৰিছোঁ আমি এই গোটেই প্ৰচেষ্টাটো যোৱা 1.5 বছৰৰ পৰা আমি চলাইছিলোঁ সমান্তৰালভাৱে আমি চৰকাৰ ঘৰতো যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকেও আশাবাদী যে মাজুলীত এটা চিনেমা হ'ব লাগে তেওঁলোকেও সেইটো সহযোগ আমাৰ লগত কৰিব আমি আশা আছোঁ অতি শীঘ্ৰে চৰকাৰেও আমাৰ এই কামটোত উৎসাহ জনাব বুলি আমি আশা কৰিলোঁ তথা মাজুলীবাসীয়ে এটা অভাৱ পূৰ হ'ব বুলি আমি আশা কৰিলোঁ আচলতে আজি আমাৰ কাৰণে মাজুলীবাসীৰ কাৰণে সঁচাকৈ বৰ ভাল খবৰ যে মাজুলীত এটা অত্যাধুনিক চিনেমা হল হ'বলৈ গৈ আছে আৰু এই চিনেমা হলটো আচলতে আমি চবতকৈ ডাঙৰ কথাটো হ'ল যে অসমত মাজুলীবাসী ৰাইজৰ লগতে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া এটা সাংঘাতিক মানে ইচ্ছা আছিল যে মাজুলীত এটা খুব অত্যাধুনিক এটা চিনেমা হল হওক যাতে মাজুলীবাসী ৰাইজে বেলেগ জেগাত গৈ চিনেমা চাব লগা কষ্টটো যিটো হয় সেই কষ্টটো যাতে নাপাওক সেইটো কাৰণে তেওঁৰ ইচ্ছাখিনিক শ্ৰদ্ধাঞ্জলি জনাই তিনিজন আমাৰ মাজুলীৰে যুৱকে আমাৰ যিটো প্ৰচেষ্টা লৈছে বিশেষকৈ চবতকৈ ভাল লগা কথাটো হ'ল যে দৰিয়াৰ পাৰত যিটো আমাৰ চিনেমা গৃহ হ'ব এই দৰিয়াৰ ঠিক কাষতে আমাৰ চিনেমা হলটো মাজুলীৰ এটা মানে ভাল চিনেমা হল হিচাপে পৰিগণিত হ'ব যাতে অসমৰ প্ৰত্যেক জেগাৰ লগত চিনেমা হলৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নোহোৱাকৈ এটা চিনেমা হল হ'ব সেইটো আমি আশা কৰিছোঁ আৰু লগতে এই চিনেমা হলটোৰ যোগেদি জুবিন গাৰ্গ ডাঙৰীয়াক তেখেতলোকে শ্ৰদ্ধা জনাব বুলি কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকৰ যিটো ইচ্ছা সেই ইচ্ছাটো পূৰণ কৰাত যাতে তেওঁৰ আত্মাত শান্তি পায় সেই বস্তুটো তেখেতলোকে কৈছে আমাক তো শুনি ভাল পাইছোঁ আমি
এইটো যাতে মাজুলীবাসী ৰাইজৰ সপোন আছিল সেই সপোনটো পূৰণ হওক আৰু ছবিগৃহটো দেখিছে আপোনালোকে ইতিমধ্যে আৰম্ভ কৰিছে তেতিয়ালৈকে বহুখিনি পৰ্যায়লৈকে গৈছে আৰু কম সময়ৰ ভিতৰতে হয়তো এপ্ৰিল মাহৰ আগতে হয়তো চিনেমা হলটো আমি চাবলৈ পাম বুলি ভাবিছোঁ আৰু সমূহ মাজুলীবাসী ৰাইজে ইয়াত সহায় সহযোগিতা 100% জনাব আমি জানো কাৰণ চিনেমা হল এটা যেতিয়া হয় তেতিয়া মাজুলীবাসী ৰাইজৰ সেই সপোনটো যেতিয়া পূৰণ হ'ব চবেই ভাল পাব বুলি আমি বিশ্বাস কৰোঁ।